নমস্কাৰ আপোনালোক সকলোকে এখন মোৰ নতুন কিতাপৰ বিষয়ে জনাবলৈ আহিলোঁ পোনাকণৰ পৃথিৱী। আচলতে পৰিৱেশ বিষয়ক বিভিন্ন কাম কাজ কৰি থাকোঁতে আমি প্ৰথমতে শিশুসকলৰ বাবে পৰিৱেশ বিষয়ক বিভিন্ন নিবন্ধ আৰু পৰিৱেশ বিষয়ক বিভিন্ন তথ্যসমিত লেখাৰ জৰিয়তে তেওঁলোকক পৰিৱেশৰ প্ৰতি আকৰ্ষিত কৰিবলৈ, পৰিৱেশৰ প্ৰতি অভিৰুচিত কৰিবলৈ যত্ন কৰিছিলোঁ। কিন্তু যেতিয়া আমি শিশুসকলৰ লগত কাম কৰিছিলোঁ, শিশুসকলৰ লগত থাকি পৰিৱেশৰ বিষয়টো তেওঁলোকৰ মনোজগতলৈ নিবলৈ যত্ন কৰিছিলোঁ, তেতিয়া এটা কথা অনুভৱ কৰিলোঁ যে শিশুসকলে সাধাৰণতে গল্পৰ জৰিয়তে অতি সহজে আকৰ্ষিত হয়, সাধুকথাৰ জৰিয়তে, কাহিনীৰ জৰিয়তে বিষয় এটাৰ প্ৰতি অতি সহজে আকৰ্ষিত হয়। সেই চিন্তা, সেই ভাৱেৰে আমি শিশুসকলৰ বাবে ৰচনা কৰি উলিওৱা কেইটামান গল্পৰ সংকলন পোনাকণৰ পৃথিৱী। আগন্তুক অসমত হ'বলগীয়া গ্ৰন্থমেলাসমূহত উপলব্ধ হ'ব এই গ্ৰন্থখন। ইয়াৰ উপৰিও পাঞ্চজন্য বুকছে প্ৰকাশ কৰা এই গ্ৰন্থখন পাঞ্চজন্য বুকছৰ পৰাও সংগ্ৰহ কৰিব পাৰিব। তদুপৰি এমাজনতো গ্ৰন্থখন কিছুদিনৰ পিছতে উপলব্ধ হ'ব। আশা কৰোঁ প্ৰকৃতিক ভাল পাবলৈ যত্ন কৰা প্ৰত্যেকজন শিশুৱে এই গ্ৰন্থখন পঢ়িব আৰু প্ৰকৃতিৰ বাবে আমিনো কেনেকৈ কি কৰিব পাৰোঁ, প্ৰকৃতি সুৰক্ষাৰ কাৰণে আমাৰ দায়বদ্ধতাসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে, সেই সম্পৰ্কে তেওঁলোকে এক সম্যক জ্ঞান লাভ কৰাৰ উপৰিও ইয়াত এনেকুৱা কাহিনীকেইটাত এনেকুৱা কিছুমান উপদেশ আৰু এনেকুৱা কিছুমান কৰিব পৰা কামৰ বৰ্ণনা দিয়া আছে, যিখিনিৰ জৰিয়তে তেওঁলোকে আমাৰ ভৱিষ্যত পৃথিৱীখনক বহনক্ষম কৰি তোলাৰ ক্ষেত্ৰত নিজে আগভাগ লৈ এই কাহিনীৰ দৰে কিছুমান কাম কাজ কৰিবলৈ সক্ষম হ'ব আৰু তাৰ কিছুমান আৰ্হি লাভ কৰিব। গতিকে মই আশা ৰাখিম অভিভাৱকসকলে এই গ্ৰন্থখন তেওঁলোকৰ সন্তানৰ হাতত তুলি দিয়ক। মই এটাই কথা ক'ব পাৰোঁ যে এই গ্ৰন্থখন পঢ়ি কোনো ছাত্ৰ ছাত্ৰী নিৰাশ নহয়।